নমস্কাৰ। আজিৰ এই ভিডিঅ'টোত আমি জানিম বৃষ ৰাশিৰ ব্যক্তিসকলৰ বাবে অসমীয়া নতুন বছৰটো কেনেকুৱা যাব। ব, ৱ আৰু হৰ্ষৌ এইকেইটা আখৰেৰে বৃষ ৰাশিৰ ব্যক্তিসকলৰ নামৰ প্ৰথমটো আখৰ আৰম্ভ হয়। এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। প্ৰথমতে আপোনালোকক মই দেখুৱাই দিম গ্ৰহবিলাকৰ কেইটামান মুখ্য গ্ৰহ যিবিলাক শ্ল' মুভমেণ্ট কৰে সিহঁতৰ প্ৰভাৱটো অলপ বেছি সময়ৰ কাৰণে থাকে আৰু অলপ কনফাৰ্মেশ্যন টাইপৰ হয়। সেইটো কাৰণে শনি, ৰাহু, কেতু আৰু বৃহস্পতি এইকেইটা গ্ৰহৰ স্থিতি অনুযায়ী গোচৰ অনুযায়ী কেনেকুৱা প্ৰভাৱ পাব। নেক্সট আপোনালোকক দেখুৱাই দিম, আপোনালোকক বুজাম যে বৃষ ৰাশিৰ ব্যক্তিসকলৰ সামূহিক গোটেইখিনি এই যিকেইটা মই পইণ্ট লিখি থৈ দিছোঁ ক্ষেত্ৰত কেনেকুৱা হ'ব। তাৰ পিছত মই কিছুমান এইটো বছৰৰ কৰিবলগীয়া প্ৰতিকাৰ অৱশেষত আগবঢ়াম। এই ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে বেল আইকনটো চুই অল চিলেক্ট কৰি দিব। প্ৰথমতে মই দেখুৱাই দিছোঁ আপোনালোকৰ বৃহস্পতিৰ স্থিতি। বৃহস্পতি গ্ৰহটো আপোনালোকৰ 2 জুনলৈকে ইয়াতে আছে। 2 জুনলৈকে আপোনালোকৰ ধনস্থানত আছে। এইটো ফেমিলি ৰিলেটিভছৰ স্থান হয়। আপোনালোকৰ ছাপৰ্টিং যিবিলাক ওচৰ চুবুৰীয়া থাকে, ছাপৰ্টিং হেণ্ড, বৃহস্পতিৰ ইয়াৰ পৰা দৃষ্টি পৰি আছে আপোনালোকৰ ঋণ, ৰোগ, শত্ৰু, মোকৰ্দমাৰ স্থানত। বৃহস্পতিৰ দৃষ্টি পৰি আছে অষ্টম ঘৰত, যিটো আপোনালোকৰ আয়ুসৰ স্থান হয়। এইটো মৃত্যুতুলক কষ্টও চোৱা যায়, ইয়াৰ পৰা অকাল চেঞ্চেছ আৰু বহুত কিবা কিবি এনেকুৱা চোৱা যায়। মই বাৰু কৈ আছোঁ। বৃহস্পতিৰ দৃষ্টি আহি আছে, নৱম দৃষ্টি আহিছে আপোনালোকৰ দশম ঘৰত, যিটো আপোনালোকৰ কৰ্মস্থানৰ প্ৰসিদ্ধি বা প্ৰফেশ্যনৰ ক্ষেত্ৰত চোৱা যায়। বৃহস্পতিৰ ফালৰ পৰা আপোনালোকে নিশ্চয় বেনিফিটেড হ'ব পাৰিব। বৃহস্পতিৰ দ্বিতীয় ঘৰত স্থিতিৰ কাৰণে বৰ্তমান সময়ছোৱাত আপোনালোকে ঘৰুৱা ছাপোৰ্ট পাব। ঘৰুৱা ক্ষেত্ৰত আপোনালোকৰ মাংগলিক কাৰ্য হ'ব পাৰে। এইখিনি মই কৈ আছোঁ 2 জুনলৈকে, আৰম্ভণিৰ 15 এপ্ৰিল 2026ৰ পৰা 2 জুন 2026লৈকে এইখিনি সময়ছোৱাত আপোনালোকৰ ফাইনেন্সিয়েল প্ৰগ্ৰেছ হ'ব। কৰ্মস্থানত পদোন্নতি হ'ব পাৰে। আপোনালোকৰ বৃহস্পতিৰ দৃষ্টি যিহেতু আপোনালোকৰ কৰ্মস্থানতো আছে, প্ৰফেশ্যনৰ ঘৰতো আছে, যে আপোনালোকৰ ইনক্ৰিমেণ্ট হৈছে বা প্ৰমোশ্যন হৈছে, বহুত ভাল দেখা গৈছে। নতুন কৰ্মপ্ৰাপ্তিৰ কাৰণেও ভাল। বৰ্তমান সময়ছোৱাত আপোনালোকে অকাল চায়েন্সেছ, এষ্ট্ৰলজি, ধাৰ্মিক কৰ্মী ক্ষেত্ৰ বা গৱেষণা ৰিলেটেড ক্ষেত্ৰতো সফলতা লাভ কৰিবলৈ পাৰিব। মুঠতে চাবলৈ গ'লে বৰ্তমান সময়ছোৱাত আপোনালোকে নিজৰ জ্ঞান বুদ্ধিৰে মানে এই 2 জুন তাৰিখলৈকে জ্ঞান বুদ্ধিৰে শত্ৰুৰ ওপৰত বিজয় লাভ কৰিব পাৰিব। আপোনালোকে যদি ক'ৰবাত পইচা ধাৰ আছিলে তাৰ পৰিশোধো কৰিব পাৰিব। বৰ্তমান সময়ছোৱাত যিসকলে গুপ্ত বিভাগ, এষ্ট্ৰলজি, ধাৰ্মিক কৰ্মী ক্ষেত্ৰ বা গৱেষণা ৰিলেটেড ক্ষেত্ৰত জড়িত হৈ আছে তেওঁলোকৰ কাৰণে এক্সেলেণ্ট সময়। এইখিনি সময়ছোৱাত বহুতে আপোনালোকে ভাগ্যৰ ছাপোৰ্ট পাব পাৰিব। বৃহস্পতিৰ দৃষ্টি আপোনালোকৰ কৰ্মস্থানত থকাৰ কাৰণে সন্মান প্ৰাপ্তি হ'ব। এইখিনি সময়ছোৱাত আপোনালোকে ধৰি লওক আপোনালোকে যিয়ে কাম কৰি আছে তাতে প্ৰাইজ হৈ পাইছে বা তেনেকুৱা ধৰণৰ আপোনালোকৰ ভাল দেখা গৈছে। এতিয়া আপোনালোকক দেখুৱাই আছোঁ যে বৃহস্পতি আপোনালোকৰ 2 জুনৰ পৰা 31 অক্টোবৰ তাৰিখলৈকে বৃহস্পতি কৰ্কট ৰাশিত থাকিব। মই এতিয়া এইখিনি দেখুৱাই দিছোঁ যে বৃহস্পতি কৰ্কট ৰাশিত আছে মানে এনেকুৱা যে মই আকৌ এবাৰ ক'ম যে 2 জুনৰ পৰা 31 অক্টোবৰলৈকে কৰ্কট ৰাশিত থাকিব। আকৌ 25 জানুৱাৰী 2027ৰ পৰা 13 এপ্ৰিল 2027লৈকে এইখিনি সময়ছোৱাতো কৰ্কট ৰাশিত থাকিব। অৱশ্যে পিছৰ ভাগটোত বৃহস্পতি বক্ৰী হৈ থাকিব বেছিভাগ সময়। মুঠতে মই এতিয়া দেখুৱাই দিছোঁ যে বৃহস্পতি তৃতীয় ভাৱত থকাৰ কাৰণে কি বেনিফিট পাব। এইখিনি সময়ছোৱাত নিজৰ সৰু ভাই ভনীৰ ফালৰ পৰাও আপোনালোকে ছাপোৰ্ট লাভ কৰিব পাৰিব। বৃহস্পতিৰ দৃষ্টি আপোনালোকৰ নিজৰ হাজবেণ্ড বা ৱাইফৰ স্থানত, যিটো আপোনালোকৰ অংশীদাৰ বা আপোনালোকৰ পাৰ্টনাৰৰ ঘৰ হয়, ইয়াতে বৈবাহিক পাৰ্টনাৰ বা আপোনালোকৰ ব্যৱসায়িক পাৰ্টনাৰ দুয়োটা ক্ষেত্ৰতে আপোনালোকে বেনিফিটেড হ'ব পাৰিব। সৰু সুৰা অলপ ভ্ৰমণ হ'ব পাৰে, আপোনালোকে তাৰ পৰা আপোনালোকে বেনিফিট ল'ব পাৰিব। বৃহস্পতি ভাগ্যৰ কাৰক হৈ কিনে যিহেতু ভাগ্যস্থানতো দৃষ্টি দিছে, এইটো এটা অতিশয় ভাল স্থিতি। আৰু বৃহস্পতি এই সময়খিনিত তুংগী হৈ থাকিব। কোনখিনি সময়? 2 জুন মানে 2026 চনৰ 2 জুনৰ পৰা 31 অক্টোবৰ তাৰিখলৈকে আৰু 2027 চনৰ 25 জানুৱাৰীৰ পৰা আৰম্ভ কৰি 13 এপ্ৰিললৈকে। এইখিনি সময়ছোৱাত বৃহস্পতি যিহেতু তুংগী হৈ থাকিব, ভাগ্যস্থানতো দৃষ্টি দিব, যি কৰিম বুলি ভাবে তাতে নিশ্চয় আপোনালোকে বহুতে বেনিফিটেড হ'ব পাৰিব। বৃহস্পতিৰ দৃষ্টি আপোনালোকৰ ভাগ্যস্থানত বা পিতা বা গুৰুজনৰ স্থানত থকাৰ কাৰণে পিতা বা গুৰুজনৰ ফালৰ পৰাও ছাপোৰ্ট লাভ কৰিব পাৰিব। এইখিনি সময়ছোৱাত খুব মানে আপোনালোকৰ অপৰচুনিটি, সুযোগ সুবিধা আহিব। বৃহস্পতিৰ দৃষ্টি শনিৰ ওপৰতো থাকিব। এইটো এটা এক্সেলেণ্ট স্থিতি হ'ল।
বৰ্তমান সময়ছোৱাত শনি ইয়াতে থাকিব আৰু সেইখিনি সময়ছোৱাত মই যে অলপ আগতে ক'লোঁ 2026 চনৰ 2 জুনৰ পৰা 31 অক্টোবৰ তাৰিখলৈকে, আকৌ 2027 চনৰ 25 জানুৱাৰীৰ পৰা 13 এপ্ৰিললৈকে এইখিনি সময়ছোৱাত ইনকাম বৃদ্ধিৰ কাৰণে আপোনালোকৰ সৰু সুৰা ভ্ৰমণ হ'ব পাৰে। কাৰোবাৰ আপোনাৰ নিজৰ যদি সৰু ভাই ভনী আছে তেওঁলোকৰ পৰা ছাপৰ্ট লাভ কৰিব পাৰিলে ইনকামত বহুতখিনি বৃদ্ধি কৰিব পাৰিব। মাজতে 31 অক্টোবৰৰ পৰা 25 জানুৱাৰী তাৰিখলৈকে বৃহস্পতি যাই কিনে ইয়াতে কেতুৰ সৈতে কম্বাইন হ'ব। এইটো এটা ভাল স্থিতি, কাৰণ বৃহস্পতিৰ দৃষ্টি আহিব আপোনালোকৰ কৰ্মস্থানত। সা সম্পত্তিৰ ঘৰত বৃহস্পতিৰ স্থিতি অহাৰ লগে লগে বহু দিনৰ পৰা গাড়ী ল'ম ভাবি আছে, ঘৰ বনাম ভাবি আছে, এইবিলাক ক্ষেত্ৰত বহুতে ভাল দেখা গৈছে। বৃহস্পতিৰ দৃষ্টি দশম ঘৰত থকাৰ কাৰণে আপোনালোকৰ সন্মানত বৃদ্ধি, কৰ্মস্থানত পদোন্নতি, এইবিলাক ক্ষেত্ৰতো বহুত ভাল ৰিজাল্ট পাব পাৰিব। বৃহস্পতি ইয়াতে আছে আপোনালোকৰ মুখ্য ত্ৰিকোণত, আৰু আপোনালোকৰ মুখ্য ত্ৰিকোণৰ গোটেইকেইটা ঘৰে ইয়াতে কভাৰ কৰিছে। চ' এইখিনি সময়ছোৱাত ধাৰ্মিক কৰ্মিক ক্ষেত্ৰত আপোনালোকৰ ভাল হ'ল। নিজে মেডিটেশ্যন বা তত্ত্ব অধ্যয়ন এইবিলাক ক্ষেত্ৰত যদি আপোনালোকে জড়িত হ'ব বিচাৰি আছে, সেইটো ক্ষেত্ৰতো ভাল হ'ল। কাৰণ চাব যে কেতু এটা মুখ্য কাৰক গ্ৰহৰ সৈতে এটা ধৰ্মৰ কাৰক বা আপোনালোকৰ গুৰুজনৰ কাৰক বৃহস্পতিৰ যিহেতু কম্বাইন আহিছে, এইখিনি সময়ছোৱাত আপোনালোকে খুবেই বেনিফিটেড হ'ব পাৰিব। পঢ়া শুনা যিসকলে কৰি আছে, যিসকলে ক্লাছ 5ৰ পৰা ক্লাছ 12ৰ ভিতৰত সাপোজ সাধাৰণ শিক্ষা পঢ়ি আছে, তেওঁলোকৰ কাৰণে ক'ম যে এইখিনি সময়ছোৱা বহুতেই এক্সেলেণ্ট হ'ব। মই আকৌ এবাৰ কৈ দিছোঁ 2026 চনৰ 31 অক্টোবৰৰ পৰা 2027 চনৰ 25 জানুৱাৰীলৈকে এইখিনি সময়ছোৱাত বৃহস্পতিৰ ছাপোৰ্টত যিসকলে বিদেশত যাই পঢ়ি আছে তেওঁলোকৰ কাৰণেও ভাল। যিসকলে আপোনালোকে ধৰি লওক ইম্পৰ্ট এক্সপৰ্টৰ ব্যৱসায় কৰি আছে তেওঁলোকৰ কাৰণে ভাল। যিসকলে গৱেষণা কৰি আছে তেওঁলোকৰ কাৰণেও ভাল। যিসকলে আপোনালোকৰ গুপ্ত বিভাগ, এষ্ট্ৰলজি, ধাৰ্মিক কৰ্মিক ক্ষেত্ৰৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ কাৰণেও ভাল। মুঠতে চাবলৈ গ'লে বৃহস্পতিৰ গোটেইটো এই অসমীয়া বছৰত কেনেকুৱা স্থিতি, কি লাভ হ'ব সেই গোটেইখিনি জনালোঁ। এতিয়া দেখুৱাই দিছোঁ আপোনালোকৰ শনিৰ স্থিতি। শনি গ্ৰহটো ইয়াতে গোটেইটো বছৰে থাকিব। অৱশ্যে মাজতে আপোনালোকৰ 27 জুলাইৰ পৰা ডিচেম্বৰৰ 11 তাৰিখলৈকে শনি বক্ৰী হ'ব। শনি বক্ৰী হোৱাৰ লগে লগে, কাৰণ কিয় ইম্পৰ্টেঞ্চ দিছোঁ যে শনি গ্ৰহটো আপোনালোকৰ কাৰণে কৰ্মস্থানৰ মালিক আৰু আপোনালোকৰ ধৰ্মস্থানৰ মালিক, ধৰ্ম আৰু কৰ্মস্থানৰ মালিক হয় শনি গ্ৰহটো। চ' আপোনালোকে ধৰ্ম আৰু কৰ্ম সদায় একলগ কৰি চলিব লাগিব। তাৰমানে কৰ্মস্থানতো আপোনালোকে ধৰ্ম পালন কৰি চলিব লাগিব আৰু আপোনালোকে ধৰ্মটোকো কৰ্ম হিচাপত ল'ব লাগিব, যে সদায় ঈশ্বৰ ভক্তি কৰা বা ধাৰ্মিক কৰ্মী ক্ষেত্ৰত জড়িত থকা, দুটা ক্ষেত্ৰতে আপোনালোকৰ যেতিয়া কম্বিনেশ্যন হৈ থাকিব নহয়, শনিৰ ফালৰ পৰা বহুত বেনিফিট পাব পাৰিব। শনি গ্ৰহটো আপোনালোকৰ যোগকাৰক হয়, যদিও নিচাবিলাসী হৈ আছে, শনি গ্ৰহটো তাৰমানে অহা বছৰৰ 2027 চনৰ 3 জুনলৈকে যিহেতু আপোনালোকৰ ইয়াতে আছে, তাৰপিছত মেষ ৰাশিত যাব। চ' বৰ্তমান সময়ছোৱাত আপোনালোকৰ শনিৰ চাৰচাতি চলা নাই, কিন্তু 2027 চনৰ 3 জুনৰ পিছৰ পৰা আপোনালোকৰ বৃষ ৰাশিৰ ব্যক্তিসকলৰ শনিৰ চাৰচাতি আৰম্ভ হ'ব আৰু 7.5 বছৰ থাকিব। শনিৰ ইয়াতে একাদশত স্থিতিটোৱে আপোনালোকক বহুত কষ্ট কৰোৱাব। কষ্ট কৰিবলৈ আপোনালোকে ৰেডি থাকক, ফল সকলো পাব। অলপ ডিলে হ'ব পাৰে, কিন্তু আপোনালোকৰ ডিনাই নহয়, ডিলে আছে কিন্তু ডিনাই নাই। চ' শনিৰ দৃষ্টি যিহেতু আপোনালোকৰ পঞ্চম ঘৰত পৰি আছে, এইটো এটা অতিশয় ভাল স্থিতি। শনিৰ দৃষ্টি আপোনালোকৰ আহিছে অষ্টম ঘৰত। অষ্টম ঘৰটোৰ পৰা আমি চাওঁ যে আপোনালোকৰ যিবিলাক অকাল চায়েন্সেছ, এষ্ট্ৰলজি, ধাৰ্মিক কৰ্মিক ক্ষেত্ৰ বা আয়ুসৰ স্থান হয়, আয়ুসৰ স্থানত দশম দৃষ্টি থকাৰ কাৰণে এইটোও ক'ম যে আপোনালোকৰ যাৰ কঁকালৰ বিষ আছে, নাৰ্ভ ৰিলেটেড পেইন আছে, জইণ্ট পেইন আছে, আঁঠুৰ বিষ আছে, ভৰিৰ পতাৰে কিবা প্ৰব্লেম হৈছে, মুঠতে বিষজনিত প্ৰব্লেম, ইনফ্লেমেশ্যনজনিত প্ৰব্লেম, এইবিলাক যদি হৈ আছে আপোনালোকে বহুত সাৱধান হ'ব লাগিব। ৰোগৰ স্থানতো ৰাহুৰ দৃষ্টি আছে ডিচেম্বৰৰ 5 তাৰিখলৈকে। চ' এইটোও ক'ম যে আপোনালোকৰ ৰোগৰ ক্ষেত্ৰত যিবিলাক ইনফ্লেমেশ্যনজনিত প্ৰব্লেম বা তেজত কিবা উপাদান বঢ়া কমা হৈছে, সেইবিলাক ক্ষেত্ৰতো সাৱধান হ'ব। শনিৰ দশম দৃষ্টি আপোনালোকৰ আয়ুসৰ ঘৰত থকাৰ কাৰণে যিসকল পেৰালাইচিছ হৈ আছে বা আপোনালোকৰ কৰ্কট ৰোগ আছে, এইবিলাক ক্ষেত্ৰত অলপ বেছি সাৱধান হ'ব লাগিব। শনিৰ দৃষ্টি, সপ্তম দৃষ্টি আপোনালোকৰ প্ৰেমৰ স্থানত আহিছে, এইটো বুদ্ধিস্থানো হয়। এইখিনি সময়ছোৱাত আপোনালোকৰ এনেকুৱা ফিল হ'ব পাৰে যে আপোনালোকে বহুত মাথা মাৰি আছে হয়, কিন্তু আপোনালোকৰ বুদ্ধি আপোনালোকৰ কিবা এটা ভুল কৰাই আছে, আপোনালোকে প্ৰপাৰ ডিচিশ্যন ল'ব পৰা নাই। চ' এইবিলাক ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব। শনিৰ দৃষ্টি আপোনালোকৰ ৰাশিতে আহি আছে, ৰাশিত আহি থকাৰ কাৰণে অলপ বেছি কষ্ট কৰোৱাব। এইখিনি সময়ছোৱাত অলপ বিজি লাইফ আপোনালোকক দিয়াব। বিজি লাইফটো কিন্তু বেয়া পালে নহ'ব, আপোনালোকে যিমানে কষ্ট কৰিব সিমানে আপোনালোকে আপলিফমেণ্ট হ'ব লাইফত, মানে উন্নতি হ'ব। ইয়াতে কষ্ট মানে মই মেণ্টেল লেবাৰৰ কথা কোৱা নাই, মেণ্টেল লেবাৰৰ লগতে আপোনালোকৰ শাৰীৰিক শ্ৰম, তাৰমানে নিজৰ গাৰ ঘাম যিমানে মাটিত পেলাব সিমানে আপোনালোকে এইখিনি সময়ছোৱাত উন্নতি লাভ কৰিব পাৰিব। প্ৰেম প্ৰসংগৰ ক্ষেত্ৰত কোনোবা থাৰ্ড পাৰ্চনৰ জৰিয়তে অলপ ডিষ্টাৰবেঞ্চ আহিব পাৰে, চ' তাৰ প্ৰতি অলপ ধ্যান
ৰাখিব। কোনোবা আপোনালোকক এইখিনি সময়ছোৱাত ভুল বুজিব পাৰে। বিশেষকৈ ক'ম যে ২৭ জুলাইৰ পৰা ডিচেম্বৰৰ ১১ তাৰিখলৈকে ২০২৬ বৰ্ষৰ এইখিনি সময়ছোৱাত অলপ ভুল বুজাটো অলপ স্বাভাৱিক। চ' লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত অলপ এক্সট্ৰা মেহনত বা এক্সট্ৰা এফৰ্ট দি আপোনালোকে ভালকৈ মেইনটেইন কৰিব পাৰিব। এতিয়া দেখুৱাই দিছোঁ আপোনালোকৰ ৰাহু আৰু কেতুৰ স্থিতি অনুযায়ী ৫ ডিচেম্বৰ ২০২৬লৈকে ৰাহু ইয়াতে আছে আৰু কেতু ইয়াতে আছে। এইখিনি সময়ছোৱাত ৰাহুৰ দৃষ্টি আহি আছে আপোনালোকৰ ইয়াতে ধনস্থানত আৰু আপোনালোকৰ ৰাহুৰ দৃষ্টি আহি আছে আপোনালোকৰ ঋণ ৰোগ শত্ৰু মোকদ্দমাৰ স্থানত। চ' মুঠতে চাবলৈ গ'লে ৰাহুৰ স্থিতি কৰ্মস্থানত যিহেতু এটা মিত্ৰ ৰাশিস্থ হৈ আছে, ৰাহুৰ এইটো নিজৰ ৰাশি বুলিও ধৰা হয়। মানে কিছুমান জ্যোতিষৰ গ্ৰন্থ অনুসৰি ৰাহুৱে তাৰমানে শনিৰ সৈতে যিটো একুৱাৰিয়াছ চাইন হয় বা কুম্ভ ৰাশি হয় তাৰে মানে মালিকীস্বত্বত থাকে। চ' ৰাহুৰ ফালৰ পৰা বৰ্তমান কৰ্মস্থানত উন্নতি দিয়াব, আপোনালোকৰ উচ্চ অভিলাষত বৃদ্ধি কৰিব। তাৰমানে আপোনালোকে এইখিনি সময়ছোৱাত অলপ কথাতে আপোনালোকে সন্তুষ্ট হ'ব নোৱাৰিব। অলপ পায়ে আপোনালোকে যে সন্তোষ লাভ কৰিব পাৰিব কৰ্মস্থানত বিশেষকৈ সেইটো হ'ব নোৱাৰে। বিদেশৰ সৈতে আপোনালোকে যদি কিবা ব্যৱসায় বা কৰ্মস্থানৰ সৈতে জড়িত হৈ আছে তেতিয়াহ'লে বিদেশৰ ফালৰ পৰা টকা পইচা ইনকামৰ ক্ষেত্ৰত ভাল হ'ব। ইনফৰমেশ্যন টেকন'লজি, অনাতাঁৰ মাধ্যম, ডিজিটেল মিডিয়া এইবিলাকৰ সৈতে যদি জড়িত হৈ আছে আপোনালোকে নিশ্চয় বেনিফিটেড হ'ব পাৰিব। ৰাহুৰ দৃষ্টি যিহেতু আপোনালোকৰ ৰাহুৰ পঞ্চম দৃষ্টি যিহেতু আপোনালোকৰ ধনস্থানত আছে, চ' আপোনালোকৰ জমা ধনবিলাক কিছুমান ধৰি লওক আপোনালোকৰ মনৰ এটা ডিফেন্সিভ মেকানিজিমৰ কাৰণে যে এইটো মই এতিয়া যদি নকৰোঁ মোৰ প্ৰব্লেম হৈ যাব, এনেকুৱা ধৰণৰ থিংকিঙৰ কাৰণে অলপ প্ৰব্লেমত পৰিব পাৰে। মানে জমা ধনবিলাক বা সা সম্পত্তি ৰিলেটেড ক্ষেত্ৰতো ক্লেছ হ'ব পাৰে। চ' অভাৰ প্ৰটেক্টিভ মুডত নাযাব, যিটো দেখিছে যিটো হৈছে সেইটো কৰক আৰু ভৱিষ্যতৰ কথা ভাবি কিবা এটা ইনচিকিউৰিটি ফিলিঙৰ কাৰণে ভুল ডিচিশ্যন নল'ব। এইখিনি সময়ছোৱাত আপোনালোকৰ এলাৰ্জিজনিত প্ৰব্লেম আহিব পাৰে, শ্বাস প্ৰশ্বাসজনিত প্ৰব্লেমে দেখা দিব পাৰে, তাৰ প্ৰতি অলপ ধ্যান ৰাখিব পাৰিব লাগিব। এইখিনি সময়ছোৱাতে অৰ্থাৎ ২০২৬ চনৰে ১৫ এপ্ৰিলৰ পৰা অৱশ্যে আগৰ পৰাই হৈ আছে যে কেতু ইয়াতে থকাৰ কাৰণে ইয়াৰ পৰা দৃষ্টি আহিব দ্বাদশ ঘৰত আৰু কেতুৰ দৃষ্টি আহিব আপোনালোকৰ ইয়াতে অষ্টম ঘৰত। কেতুৰ কাৰণে আপোনালোকে এটা প্ৰতিকাৰ কৰিব। ওম গং গণপতে নমঃ, এইটো গণেশৰ বীজ মন্ত্ৰ হয়। ১০৮ বাৰ আপোনালোকে ডেইলি জপ কৰিব। এইটো আপোনালোকৰ কাৰণে বেনিফিচিয়েল হ'ব। বেনিফিচিয়েল কিয় হ'ব? কাৰণটো হৈছে যে কেতু এটা হৈছে মুখ্য কাৰক গ্ৰহ, মানুহক সংসাৰৰ মায়ামোহৰ পৰা আঁতৰাব বিচাৰে। আৰু কেতু ইয়াতে পঢ়া শুনাৰ ঘৰত গৈছে কাৰণে বৰ্তমান সময়ছোৱাত যিসকল শিক্ষাৰ্থী আছে তেওঁলোকৰ কাৰণেও পঢ়া শুনাৰ ক্ষেত্ৰত অলপ মনোযোগটো কমিব পাৰে, তাৰ প্ৰতি অলপ ধ্যান ৰাখিব পাৰিব লাগিব। টাইম টেবুল বনাই হ'লেও পঢ়িব লাগিব। এতিয়া দেখুৱাই দিছোঁ আপোনালোকৰ যিহেতু কেতুৰ দৃষ্টি আপোনালোকৰ দ্বাদশ ঘৰত আহি আছে, টোপনি অলপ ব্যাঘাত জন্মিব পাৰে। যিসকলে বিবাহিত দম্পতি আছে তেওঁলোকৰ কাৰণে অলপ মেৰিড লাইফত মানে ভাল এটা ৰিলেশ্যন মেইনটেইন কৰোঁতে অলপ প্ৰব্লেম হ'ব পাৰে বা ৰোমান্টিক লাইফতো অকণমান ডিষ্টাৰ্ব দিব পাৰে। কেতুৰ দৃষ্টি আপোনালোকৰ অষ্টম ঘৰত থকাৰ কাৰণে হঠাতে আপোনালোকৰ যদি জন্মচক্ৰৰ অৱশ্যে ডিপেণ্ড কৰিব যে হঠাতে আপোনালোকৰ এক্সিডেণ্ট বা দুৰ্ঘটনাৰ যোগ বনাব পাৰে। চ' আপোনালোকৰ যিসকলে জন্মচক্ৰত কেতুৰ স্থিতি বৰ এটা ভাল নহয়, কেতু চাপ'জ শত্ৰু ৰাশিস্থ হৈ আছে বা কেতু ৰবি বা চন্দ্ৰৰ সৈতে কানেকশ্যন বনাই আছে, তেতিয়াহ'লে অলপ বেছি সাৱধান হ'ব। এইখিনি সময়ছোৱাত হৰমনেল ইছ্যু অলপ আনিব পাৰে ছোৱালীসকলৰ বাবেও, সেইখিনি ক্ষেত্ৰতো সাৱধান হ'ব। এতিয়া দেখুৱাই দিছোঁ আপোনালোকৰ কেতুৰ স্থিতি যিহেতু চতুৰ্থ ঘৰত আছে, নিজৰ বন্ধুবৰ্গৰ সৈতে বা মাৰ সৈতেও অকণমান বিৰক্তি ভাৱ বা কিছুমান বিচ্ছেদাত্মক চিন্তা আনিব পাৰে। ৫ ডিচেম্বৰৰ পিছত ২০২৬ বৰ্ষৰ ৫ ডিচেম্বৰৰ পিছত ৰাহু আহিব ইয়াতে আৰু কেতু আহি যাব আপোনালোকৰ ইয়াৰ পৰা ইয়াতে, মানে বক্ৰী মোচনত থাকে। চ' বৰ্তমান সময়ছোৱাত অৰ্থাৎ মই আপোনালোকক বৰ্তমান বুলি ক'লে বুজিব যে এতিয়াৰ পৰা আপোনালোকৰ ৫ ডিচেম্বৰ ২০২৬ৰ পৰা আপোনালোকৰ ১৪ এপ্ৰিল ২০২৭লৈকে এই ডিউৰেশ্যনখিনিত কেতুৰ ফলাফল কেনেকুৱা হ'ব। ইয়াতে বৰ্তমান মই ৰাহুৰে পৰা আৰম্ভ কৰিছোঁ যে ৰাহুৰ দৃষ্টি আপোনালোকৰ ৰাশিত আছে, ৰাহুৰ দৃষ্টি আপোনালোকৰ বুদ্ধিস্থানত আছে। বুদ্ধিটোৰ ফালৰ পৰা আপোনালোকৰ ভাল দেখা গৈছে যে আপোনালোকে নিজৰ বুদ্ধি খটুৱাই এইখিনি সময়ছোৱাত মানে বহুতখিনি ওপৰলৈ যাব পাৰিব। ভাগ্যৰ ফালৰ পৰা বহুতখিনি অপৰচুনিটি আহিব, কিন্তু চাব যে আপোনালোকে যদি ভাল ডিচিশ্যন ল'ব নোৱাৰে, অলপৰ কাৰণে আপোনালোকৰ পিনে অহা যিবিলাক পজিটিভ ৰিজাল্ট বা ভাল এটা অপৰচুনিটি আহিছে সেইটো অলপৰ কাৰণে মিছ হৈ গৈছে। ছাপ'জ ইণ্টাৰভিউ এটা দিছে, ১ নম্বৰৰ কাৰণে মিছ হৈ গ'ল। পৰীক্ষা এটা ৰিটেন এটা এক্সাম দিছে, মানে চাকৰি বাকৰিৰ কাৰণে হওক বা কম্পিটিটিভ এক্সামৰ কাৰণে হওক, ২ নম্বৰৰ কাৰণে ৰৈ গ'ল। কিবা এটা ছাবজেক্টৰ পৰীক্ষা দিছে, ১ নম্বৰৰ কাৰণে পাছ কৰিব নোৱাৰিলোঁ, এনেকুৱা ধৰণৰ প্ৰব্লেম হ'ব পাৰে। চ' আপোনালোকে নিজৰ ভুল ডিচিশ্যন হ'ব নালাগে। এইখিনি সময়ছোৱাত গুৰুৰ সৈতে সান্নিধ্য থাকিব পাৰিলে ভাল। এইখিনি সময়ছোৱাত মানুহৰ সৈতে অৱশ্যে অলপ ভুল বুজাবুজি হ'ব পাৰে। মানুহে আপোনালোকক ইগ'ষ্টিক ভাবিব পাৰে বা অহংকাৰী বুলি ভাবিব পাৰে, তাৰ প্ৰতি অলপ ধ্যান ৰাখিব। ৫ ডিচেম্বৰৰ পিছৰ পৰা ৰাহুৰ স্থিতি ভাগ্যস্থানত থাকিলে সুযোগ সুবিধা আনিব, কিন্তু প্ৰব্লেমো অলপ আছে।
কেতুৰ দৃষ্টি আহি আছে 5 ডিচেম্বৰৰ পিছৰ পৰা আপোনালোকৰ সপ্তম ঘৰত আৰু আপোনালোকৰ ইনকামৰ ঘৰত। ইনকামৰ ঘৰত কেতুৰ দৃষ্টি আহিলে আপোনালোকৰ শাৰীৰিক শ্ৰমৰ জৰিয়তে কিছুমান ক্ষেত্ৰত বহুতেই ভাল। অকাল চায়েন্সেছৰ ক্ষেত্ৰত ইনকামত বৃদ্ধি কৰিব পাৰিব, আপোনালোকৰ নিজৰ ভাই ভনীৰ ফালৰ পৰা ছাপোৰ্ট লাভ কৰিব পাৰিব। অৱশ্যে এইখিনি সময়ছোৱাত আপোনালোকৰ নিজৰ ভাই ভনীৰ সৈতে সম্পৰ্কটো অলপ তিতা-কেঁহা কৰিব পাৰে, মানে অলপ অসন্তুষ্টি ভাৱ আনিব পাৰে, অলপ মানে দূৰত্ব মেইনটেইন কৰিবলগীয়াত পৰিব পাৰে। আপোনালোকৰ ভাই ভনীৰ পৰা অলপ দূৰত থাকিবলগীয়াত পৰিব পাৰে। আপোনালোকৰ সৰু সুৰা ভ্ৰমণত অলপ কষ্টদায়ক হ'ব পাৰে, তাৰ প্ৰতি অলপ ধ্যান ৰাখিব। ওম গং গণপতয়ে নমঃ এইটো বীজ মন্ত্ৰ আপোনালোকে গোটেইটো বছৰেই জপ কৰিব, ডেইলি 108 বাৰকৈ জপ কৰিব, আপোনালোকৰ কাৰণে বেনিফিচিয়েল হ'ব। কেতুৰ দৃষ্টি আপোনালোকৰ ব্যৱসায়ৰ ঘৰ বা পাৰ্টনাৰশ্বিপৰ স্থান, যিটো দৈনন্দিন খৰচৰ সপ্তম ঘৰ হয় বা বৈবাহিক পাৰ্টনাৰশ্বিপৰো ঘৰ হয়। যিসকল বিবাহিত আছে তেওঁলোকৰ পতি বা পত্নীৰ সৈতে অলপ হ'লেও তিতা-কেঁহা বা বিৰক্তি ভাৱ আহিব পাৰে, তাৰ প্ৰতি অলপ ধ্যান ৰাখিব পাৰিব লাগিব। আপোনালোকে অৱশ্যে আকৌ ক'ব যে অকাল চায়েন্সেছ ৰিলেটেড ক্ষেত্ৰত যদি আপোনালোকে জড়িত হৈ আছে তেতিয়াহ'লে ইনকামত নিশ্চয় বৃদ্ধি কৰিবলৈ পাৰিব। এতিয়া মই দেখুৱাই দিম আপোনালোকক থুলমূলকৈ গোটেইটো মাহ গোটেইটো বছৰ কেনেকুৱা যাব, আপোনালোকৰ অসমীয়া বছৰটো কেনেকুৱা যাব। প্ৰথমতে আপোনালোকক কৈছোঁ যে বৃষ ৰাশিৰ ব্যক্তিসকল সচৰাচৰ আপোনালোকে দেখিবলৈ পাব যে মানুহে সন্মান দিয়ে, গুৰু গম্ভীৰ স্বভাৱৰ হয়, অতিশয় আপোনালোকে দুখ কষ্ট সহ্য কৰিব পাৰে, আপোনালোকে মিতব্যয়ী হয়, তীক্ষ্ণ বুদ্ধিসম্পন্ন হয়, পৰোপকাৰী আৰু কিছুমান ক্ষেত্ৰত আপোনালোকৰ পৰিষ্কাৰ পৰিচ্ছন্নতাও মেইনটেইন কৰা দেখা যায়। সকলো ক্ষেত্ৰত অৱশ্যে নহয়। আপোনালোকৰ আৱেগেৰে ভৰা মন হয়, আৰামপ্ৰিয় হয়, দাৰ্শনিক স্বভাৱৰ হয়, ব্যৱসায় বাণিজ্য প্ৰিয়, এইবিলাক ক্ষেত্ৰত ভাল দেখা গৈছে। ৰাইজ অনুগ্ৰহপ্ৰাপ্ত, মানে চৰকাৰী ছেক্টৰৰ সৈতে আপোনালোকে এই জড়িত হৈও বেনিফিট ল'ব পাৰে। আপোনালোকে প্ৰতিপালক হয়, সঞ্চয়ৰ প্ৰতি গুৰুত্বশীল হয়, যে বস্তু বাহিনীৰ সঞ্চয়, টকা পইচা, সা সম্পত্তিৰ সংৰক্ষণ, এইবিলাক ক্ষেত্ৰত ভাল দেখা গৈছে। বৃষ ৰাশিৰ যিসকল ছোৱালী আছে তেওঁলোক সচৰাচৰ সাংসাৰিক দেখা যায়, সাংসাৰিক ক্ষেত্ৰত খুব সাদৰী মনৰ হয়, মৰমীয়াল হয়, আপোনালোকে প্ৰতিবল্লভা হয় বা সুসন্তানৰ জননী হয়। আপোনালোকে বিবেক বিবেচনাৰে স্থিৰ সিদ্ধান্তেৰে গৃহ পৰিচালনা কৰিব পাৰে, সঞ্চয়ৰ প্ৰতি গুৰুত্বশীলা হয় আৰু ধনৱতী হয়। আপোনালোকৰ বৰ্তমান বছৰটোৰ বিশেষকৈ আপোনালোকৰ এতিয়া কৈছোঁ যে কৰ্ম, আপোনালোকৰ মানে চাকৰি, ধন, ব্যৱসায় বাণিজ্য, ইনকাম কেনেকুৱা হ'ব বা ছেভিংছৰ ক্ষেত্ৰত কেনেকুৱা হ'ব মই এতিয়া কৈছোঁ। কষ্ট আৰু চেষ্টাৰ ফলত আপোনালোকৰ কৰ্মপ্ৰাপ্তিৰ যুগ দেখা গৈছে। যিসকলে চাকৰি পাব বিচাৰি আছে তেওঁলোকৰ কাৰণে ভাল দেখা গৈছে। ধন আৰু উপাৰ্জনৰ ক্ষেত্ৰত বহুতখিনি উন্নত ফল লাভ কৰিবলৈ পাৰিব। বছৰটোৰ আৰম্ভণি বিশেষকৈ ভাল, প্ৰথম 2টা মাহ বহুতেই ভাল দেখা গৈছে। নতুন কৰ্ম যোগাযোগে আপোনালোকৰ মনত শান্তি আনিব। আপোনালোকৰ কৰ্মক্ষেত্ৰত বদলীকৰণ হ'ব পাৰে, ট্ৰান্সফাৰ বা আপোনালোকৰ উচ্চপদৰ প্ৰাৰ্থী, আপোনালোকৰ ছাপোজ এনেকুৱা হ'ব পাৰে যে আপোনালোকৰ প্ৰমোশ্যন হৈ ট্ৰান্সফাৰ হৈছে, চ' তাৰ প্ৰতি অলপ ধ্যান ৰাখিব। ব্যৱসায় বাণিজ্যৰ প্ৰসাৰৰ ক্ষেত্ৰতো আপোনালোকৰ অভিজ্ঞ ব্যক্তি বা ৰাজ অনুগ্ৰহ পোৱাটো আপোনালোকে সুযোগ পাব। আপোনালোকৰ স্বাস্থ্য আৰু এতিয়া মানে বেমাৰ আজাৰৰ ক্ষেত্ৰত কৈছোঁ, এলাহৰ বাবে কিছুমান সৰু সুৰা ৰোগৰ আপোনালোকৰ দেখা দিব পাৰে, আপোনালোকৰ বিমূৰত পেলাব পাৰে, চ' অলপ সাৱধান হ'ব, স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব। খাদ্যত সাধাৰণ বিষক্ৰিয়াৰ কাৰণে হঠাৎ তাৰমানে কিছুমান এনেকুৱা ফুড খাই আছে যিটো আপোনালোকৰ কাৰণে ভাল নহয়, তেনেকুৱা কাৰণে আপোনালোকৰ স্বাস্থ্যৰ অৱনতিও হ'ব পাৰে। আঘাত পোৱাৰো আনকি যুগ আছে, কিন্তু বৰ ডাঙৰ আঘাত পাব যে তেনেকুৱা নহয়। আত্মীয় স্বজনৰ সৈতে আপোনালোকৰ বা পিতৃ মাতৃ বা জ্যেষ্ঠৰ সৈতে আকস্মিক হানিকাৰক যোগে মনক অশান্ত কৰিব পাৰে। এতিয়া দেখুৱাই দিছোঁ আপোনালোকক বা কৈছোঁ আপোনালোকৰ প্ৰেম প্ৰণয় বা বিবাহ বা বৈবাহিক ক্ষেত্ৰত কেনেকুৱা হ'ব। পুৰণি আপোনালোকৰ যদি কিবা বিচ্ছেদ হৈ আছে বা আপোনালোকৰ যদি মানে এই যিটো আমাৰ ব্ৰেকআপ বা ডিভোৰ্চ হৈ আছে, তেতিয়াহ'লে আপোনালোকৰ সেইটো ৰিলেশ্যন নতুনকৈ আপোনালোকৰ সজীৱিত হ'ব পাৰে। আপোনালোকৰ প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত আপোনালোকে বিশেষকৈ মানে আপোনালোকৰ কথাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব, নহ'লে আপোনালোকৰ লাভ ৰিলেশ্যনশ্বিপত প্ৰব্লেম কৰিব পাৰে। শনিৰ দৃষ্টিও আহি আছে, অন্যায়ত লিপ্ত কৰিব পাৰে, কোনোবা থাৰ্ড পাৰ্চনৰ দ্বাৰা হ'লেও প্ৰব্লেম কৰিব পাৰে। বিয়া বাৰুৰ ক্ষেত্ৰত বিশেষ বাধা নাই। আপোনালোকৰ দুয়োপক্ষৰে, দৰা বা কইনা দুয়োপক্ষৰে আপোনালোকৰ ঘৰুৱা ক্ষেত্ৰত মানে সম্পূৰ্ণ সহযোগ থাকিব। বিবাহৰ ক্ষেত্ৰত বৈবাহিক শান্তি আপোনালোকৰ অব্যাহত থাকিব। নেক্সট হৈছে আপোনালোকৰ শিক্ষা বিদ্যা জ্ঞান বা আপোনালোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত, সাধাৰণ শিক্ষা উচ্চ শিক্ষাৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। বিদ্যা লাভৰ বাবে উচ্চ বা উন্নত মানদণ্ডৰ শিক্ষা অনুষ্ঠানত আজি আপোনালোকে পঢ়াৰ কাৰণে সুযোগ পাব, ভাল ইনষ্টিটিউট এটাত এডমিশ্যন লোৱাৰ কাৰণে সুযোগ পাব। কষ্ট আৰু চেষ্টাৰ আপোনালোকে এইখিনি সময়ছোৱাত সুনাম লাভ কৰিব পাৰিব বা আপোনালোকৰ যিখিনি পদমৰ্যাদা বা আপোনালোকে যি পঢ়ি আছে তাত সন্মান পাব।
বিদেশত পঢ়ি থকা প্ৰাৰ্থীসকলে নিজৰ প্ৰতিভা বিকাশৰ কাৰণেও অধিক সুযোগ পাব। আধৰুৱা বিদ্যা আপোনালোকৰ কিবা বাকী আছিলে, তেনেকুৱা বিদ্যাও আপোনালোকৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত এইখিনি সময়ছোৱাত সুবিধা লাভ কৰিব। জ্ঞান অৰ্জনত যিসকলে আপোনালোকৰ বিজ্ঞ লোক আছে, তেওঁলোকৰ ফালৰ পৰা বা আপোনালোকৰ শিক্ষাগুৰুৰ ফালৰ পৰা সহায় লাভ কৰিব পাৰিব। এইটো বছৰত শনিবাৰে পাৰিলে আপোনালোকে নিৰামিষ ভোজন কৰিব পাৰিলে আপোনালোকৰ কাৰণে ভাল হ'ব। আপোনালোকে যদি বৃহস্পতি আৰু ৰাহু কেতুৰ যদি বীজ মন্ত্ৰ জপ কৰিব পাৰে, তেতিয়াহ'লেও আপোনালোকৰ কাৰণে বেনিফিচিয়েল হ'ব। ৰাহু আৰু কেতু আৰু আপোনালোকৰ বৃহস্পতিৰ আপোনালোকে যদি কবচ ধাৰণ কৰিব পাৰে বা তিনিমুখী, চাৰিমুখী বা সাতমুখী ৰুদ্ৰাক্ষ, বিশেষকৈ সাতমুখী ৰুদ্ৰাক্ষ যদি ধাৰণ কৰিব পাৰে, নেপালী ৰুদ্ৰাক্ষ আপোনালোকৰ কাৰণে বেনিফিচিয়েল হ'ব। আপোনালোকে ৰাহু আৰু কেতুৰ এক্সিছটো যিহেতু আপোনালোকৰ আৰম্ভণি সময়ছোৱাত চতুৰ্থ আৰু দশম ঘৰত হৈ আছে, চ' তাৰ কাৰণে আপোনালোকে এইখিনি সময়ছোৱাতে বছৰটোৰ আৰম্ভণিতে অলপ মাংগলিক পূজা পাৰ্বণ কৰিব পাৰিলেও আপোনালোকৰ কাৰণে ভাল হ'ব। চ' আজিৰ এই ভিডিঅ'টোত আমি জানিলোঁ বৃষ ৰাশিৰ ব্যক্তিসকলৰ বাবে অসমীয়া নতুন বছৰটো কেনেকুৱা যাব। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব। আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে, তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে, তেনেহ'লে বন্ধুবৰ্গ, আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব। আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব। ধন্যবাদ।